এইটো কিবা ভৰি পিছল খোৱা টাইপে হৈছে। পৰহি দিনাখন এটা ফেচবুক পোষ্টৰ যোগেদি এজন জ্যেষ্ঠ সাংবাদিক তেওঁৰ যোগেদি অসমৰ ৰাইজে অৱগত হৈছিল আৰু আমিও সেই সময়তে অৱগত হৈছিলোঁ যে মাননীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া এনে এটা মন্তব্য আগবঢ়াইছে। যোৱাকালি আৰু আজিও লগ পাওঁতে তেখেতক সোধা হৈছিল যে মই দাদা বুলিয়ে মাতোঁ, আপুনি এনে মন্তব্য কৰিছিল নেকি? তেওঁ কোৱা মতে মই এনে মন্তব্য কৰা নাই। আৰু ধেমালি সুৰতে হয়তো কিবা মন্তব্য মই যদি চাগে বোধহয় কৰিছিলোঁ বা ওলাইছিলোঁ, কিন্তু এনে আঘাত দিয়া মই সেই মন্তব্য কৰা নাই। আৰু এজন অসমৰ সন্তান হিচাপে আজি অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে আৰু মোৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ এটা মন ইচ্ছা লৈ পেলাই ৰাজনীতিৰ পথাৰত আহিছিলোঁ আৰু কামো কৰি গৈ আছোঁ আৰু মানে মৃত্যু মুহূৰ্তলৈকে কাম কৰি যাম। সেই অসমীয়া সমাজলৈ অসমৰ হকে তেনে বুলি মন্তব্য আগবাঢ়িছে। এইটো মানে এটা গান এটালৈ মনত পৰিছে, এই ভৰি পিছল খালে গানটোলৈ। সেইকাৰণে গানটো গাই নিদিওঁ। এইটো কিবা ভৰি পিছল খোৱা টাইপে হৈছে। সেইকাৰণে মই অনুৰোধ জনাম, মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অনুৰোধ জনাইছে, আপোনালোকে আমাৰ এটা পৰিয়ালৰ দৰে। আৰু মোৰ বিশ্বাস আমাৰ যিসকল সন্মানীয় সাংবাদিক গৈছিল উক্ত দিনা মাননীয় মন্ত্ৰী মহোদয়ক হয়তো নিমন্ত্ৰণ কৰিবলৈ কোনোবা এখন ভাওনালৈ, আৰু মাননীয় মন্ত্ৰী মহোদয় ডাঙৰীয়াৰ লগত বাৰ্তালাপো হৈছিল। আৰু মোৰ বিশ্বাস আপোনালোকে দুয়োপক্ষ বহি এই বিষয়টো অসমৰ ৰাইজক আশ্বস্ত কৰিব আজি বা কালিৰ ভিতৰত, আৰু এটা ভাল এটা পৰিৱেশ আনিব। মই এইটোৱে কওঁ, ভাওনা বুলি ক'লে হাত বৰ হ'ব সমান এক ভাওনা। আৰু মহাপুৰুষ গুৰুজনাৰ এয়া যি অপূৰ্ব সৃষ্টি, এই ভাওনাত এটা সাংঘাতিক এটা শক্তি আছে, আধ্যাত্মিক এটা আমাৰ বিশ্বাস আছে। সেইকাৰণে এই ভাওনাৰ সংস্কৃতি লৈ কোনো চাগে কেতিয়াও এনে মন্তব্য নবঢ়ায় বা নবঢ়ালে ভাল বুলি আমি মানে আহ্বান জনাম। আৰু এইটো এটা ভৰি পিছল খালে গানটোলৈ মনত পৰিছে এনেকৈ। এইটো তেনেকৈ কিবা এটা হ'ব পাৰে, এইটো ইমান ধৰাধৰি নকৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। পৰহি দিনাখন এটা ফেচবুক পোষ্টৰ যোগেদি এজন জ্যেষ্ঠ সাংবাদিক তেওঁৰ যোগেদি অসমৰ ৰাইজে অৱগত হৈছিল আৰু আমিও সেই সময়তে অৱগত হৈছিলোঁ যে মাননীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া এনে এটা মন্তব্য আগবঢ়াইছে। যোৱাকালি আৰু আজিও লগ পাওঁতে তেখেতক সোধা হৈছিল যে মই দাদা বুলিয়ে মাতোঁ, আপুনি এনে মন্তব্য কৰিছিল নেকি? তেওঁ কোৱা মতে মই এনে মন্তব্য কৰা নাই। আৰু ধেমালি সুৰতে হয়তো কিবা মন্তব্য মই যদি চাগে বোধহয় কৰিছিলোঁ বা ওলাইছিলোঁ, কিন্তু এনে আঘাত দিয়া মই সেই মন্তব্য কৰা নাই। আৰু এজন অসমৰ সন্তান হিচাপে আজি অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে আৰু মোৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ এটা মন ইচ্ছা লৈ পেলাই ৰাজনীতিৰ পথাৰত আহিছিলোঁ আৰু কামো কৰি গৈ আছোঁ আৰু মানে মৃত্যু মুহূৰ্তলৈকে কাম কৰি যাম। সেই অসমীয়া সমাজলৈ অসমৰ হকে তেনে বুলি মন্তব্য আগবাঢ়িছে। এইটো মানে এটা গান এটালৈ মনত পৰিছে, এই ভৰি পিছল খালে গানটোলৈ। সেইকাৰণে গানটো গাই নিদিওঁ।